এফালে আমি বায়োলজিত পাওঁ গুচ্ছমূল গাঁথনি আৰু মুখমূল গাঁথনি। এইটো প্ৰেক্টিকেলতো লাগে, প্ৰেক্টিকেলৰ পঢ়ি এইটো ছবিত ভালকে থাকিব লাগিব। গতিকে গুচ্ছমূল গাঁথনি আৰু গতিকে আমি তাৰ বাবে ইয়াতে এডাল ধান গছ অনা হৈছে। আমি ধান গছত ইয়াৰ শিপাৰ গাঁথনিটো গুচ্ছমূল গাঁথনি। ইয়াৰ শিপাবিলাক আমি যেতিয়া ধানবোৰে যেতিয়া কঠীয়া তোলোতে শিপাবিলাক ছিঙি যায়, আকৌ নতুন শিপা আহে। গুচ্ছমূল গাঁথনিত যেতিয়া গজালি মেলাৰ পিছত যি শিপা ওলায় সেইকেইটা শিপা ছিঙি গ'লেও আকৌ গুৰিৰ পৰা নতুন শিপা ওলাই আহে, থোপা হৈ থাকে। উদাহৰণ ধান গছ, বাঁহ, কলগছ, এই ঘাঁহ বনবিলাক এইবিলাকত কি থাকে? গুচ্ছমূল গাঁথনি থাকে। আৰু ইয়াৰ আৰু এটা কথা পাতি আছা, ইয়াৰ আৰু এটা বৈশিষ্ট্য কি? গুচ্ছমূল গাঁথনিৰ উদ্ভিদবিলাকৰ পাতবিলাকত সমান্তৰাল শিৰাবিন্দ থাকে। শিৰাবিলাক চিধা চিধা সমান্তৰাল হৈ থাকে। ইয়াত দেখিবা কলগছত দেখিবা কলগছৰো শিপাত এনেকুৱা মাছমাৰা দি থাকে সৰল শিৰাবিন্দ, মানে সমান্তৰাল শিৰাবিন্দ। গতিকে এইটো হ'ল গুচ্ছমূল গাঁথনিৰ বৈশিষ্ট্য। আৰু ইয়াত ধানত দেখিছোঁ এখন বীজপত্ৰ, বীজপত্ৰ এখন ধানটো কিবা কম থকা বহুতো। তাৰপিছত মুখমূল গাঁথনি। মুখমূল গাঁথনি এইডাল ভিজে চালো বাৰু আমি। এইডাল আমাৰ ইয়াত কেঁচি বুলি কয়, মাটি কাটি। ইয়াৰ শিপাৰ গাঁথনিটো মুখমূল আৰু ইয়াৰ কি হয়? মুখমূল গাঁথনি। আৰু এডাল উদ্ভিদ আছে, এইডাল কম বা টুকুৰা যাব। ইয়াৰ মুখমূল গাঁথনি যদি বা আমি আম গছ দেখিছোঁ শিপাডাল এডাল ওলাই, শিপাখন আমি যদি তাৰে পুলিটো উঘালি দিওঁ, নি কৰবাত ৰুলেও যদি শিপাডাল ছিঙা যায় আৰু নতুন শিপা নাহে, গছডাল মৰি যায়। তাত তাৰমানে যিডাল শিপা প্ৰথমতে ওলাই, গজালি মেলোতে অংকুৰিত হ'লে সেই শিপাডালে স্থায়ী হৈ থাকে আৰু সেইডাল শিপা ছিঙি গ'লে নতুন শিপা নাহে, গছপুলিটো মৰি যায়। গতিকে মুখমূল যিবিলাক গাঁথনি থকা উদ্ভিদ সিহঁতৰ শিৰাবিলাক জাল শিৰা বিলাক থাকে মেইনলি। আৰু তোমালোকে মুখমূল আৰু গুচ্ছমূলৰ গাঁথনিৰ পাৰ্থক্যটো ধৰিব পাৰিছা। আৰু লগতে মুখমূল গাঁথনি থকা উদ্ভিদবিলাকক কি হয়? দ্বিবীজপত্ৰী উদ্ভিদ। দুখন বীজপত্ৰ থাকে। আমি গোট এটা চালেও দুটা লাগি থাকে তাতে। আমৰ পুলিটো গজিলেও দেখোন দুখন বীজপত্ৰ থাকে, এনেকৈ দুখন ওলাই আহে গজালি দিব লাগে। গোট এটাত দেখিছোঁ, এই আমৰ গুটিত দেখিছোঁ, বা কঁঠালৰ গুটি, এতিয়া কঁঠালৰ বতৰত আমি কঁঠাল খাই আছোঁ, কঁঠালৰ গুটিটো এইফালেও এখন বীজপত্ৰ ডাঙৰ, এখন সৰু কঁঠাল গুটিটো। গতিকে এইটো হ'ল মুখমূল আৰু গুচ্ছমূল গাঁথনিৰ পাৰ্থক্য। এইটো তোমালোকে প্ৰেক্টিকেল নোটবুকত আঁকিব লাগিব, তোমালোকক প্ৰেক্টিকেলি দেখাই দিয়া হ'ব।